Bolero pickup 1.3 এখন লৈ আহিছোঁ 2022 গাড়ী ইয়াৰ হিন্দী ভিডিঅ'টো মই বনাইছোঁ হিন্দী में इसका ভিডিঅ' অলৰেডি है যিটো অটো হাব में এইটো অসমীয়া ভিডিঅ' অসমীয়াত বনাইছোঁ আবাৰ ভালকৈ শুনিব 2022 গাড়ী 1.3 মানে 1300 কিলো তো গাড়ীখনৰ চাইডে চাইডে এবাৰ মই দেখাই দিম আপোনালোকক কেনেকুৱা ধৰণৰ গাড়ী হয় মাত্ৰ 7,30,000 টকাত এখন গাড়ী পাব 7,30,000 আৰু কোনোবা যদি ভাবি আছে ডিপি কিমান হ'ব ডিপি আপোনালোকে চাওক যদি আজিলৈ জীৱনত গাড়ী কিনে নাই বহুতে ভাবে গাড়ী মানে বাইকখন গাড়ী নকয় আমি গাড়ী মানে বুজো য'ত তিনিচকীয়া বা চাৰিচকীয়া হয় সেইখনকে আমি গাড়ী বুলি ভাবোঁ বহুতে আকৌ বাইকখনকে গাড়ী বুলি ভাবে জীৱনত এখন বাইক লৈছে তাৰপিছত এখন গাড়ী ল'ব বিচাৰে তেতিয়া ডাউন পে'মেণ্টটো বেছি হ'ব যাৰ অলৰেডি গাড়ী আছে লোন ধুনীয়াকৈ চলি আছে তেওঁ অলপমান কম দিলেও হ'ব সেইকাৰণে আগতীয়াকৈ কৈ দিব নোৱাৰোঁ আৰু যিজনে গাড়ী লৈছে ফাইনেন্সো লৈছে কিন্তু ফাইনেন্সত পইচা দিবলৈ পাহৰি গ'ল তেওঁতো জীৱনত লোন নাপায় তেওঁতো চিভিল 700ৰ তলত তো চিভিল যাৰ 700ৰ তলত তেওঁলোকে এখন গাড়ী চাই লাভ নাই আৰু দামটো মই প্ৰথমে কৈ দিছোঁ আৰু থাম্বনেইলতো থাকিব চাব 7,30,000 বুলি থাকিব এতিয়া বহুতে কি কৰে থাম্বনেইলটো চাই লয় ধুনীয়াকৈ চোৱাৰ পিছতে কয় দাদা এইটো অভাৰ প্ৰাইচ হৈছে আৰে দাদা থাম্বনেইলটোত মই লিখি দিছোঁ ফটফটীয়াকৈ 7,30,000 তাৰপিছত আপোনাক কোনে চাব দিলে গাড়ীটো মই চাব দিয়া নাই প্ৰথমে দেখিছে দামটো বেছি হৈ আছে তথাপি ভিতৰত সোমাই চাই কি লাভ দেখিছে দামটো বেছি লগালগ আঁতৰি গ'লে হ'ল সস্তীয়া চেনেল চালেই হ'ল সস্তাততো বহুত গাড়ী পাব বাইকৰ দামত গাড়ী পায় বুলি চবেই চিঞৰি থাকে সেনেকুৱা ধৰণৰ চেনেল চাব মিছামিছি ইয়াত চাব দেখিব যে 7,30,000 লিখাই আছে থাম্বনেইলত কৈ দিয়া আছে তাৰপিছতো ভিতৰত গৈ চাব দাদা অভাৰ প্ৰাইচ তাতে মই কি বুজোঁ মই লিখি দিছোঁ হোটেলৰ দাম হোটেলৰ ভাড়া 4,000 টকা তাৰপিছত আহি ক'ব নাই দাদা দামটো বেছি হৈছে আৰু কোনেও সোমাব দিছে তাতে আপোনাৰতো ইয়াত আহিব দিয়া নাই মই যিসকলে দেখিছে দামটো তেওঁ মতে ঠিক আছে তেওঁ চাব গাড়ীখন ঠিক আছে তো গাড়ীখন বেছি চলা নাই আপোনালোকে চাব পাৰে এখন খুবেই সুন্দৰ গাড়ী তো মোৰ কথাবোৰ অলপমান তেৰা কথা অলপমান সহ্য কৰিব লাগিব উপায় নাই কি কাৰণে আমি এনেকুৱা ধৰণৰ কাষ্টমাৰ পাওঁ যি 5 লাখ টকাৰ বাজেট লৈ পিনে আহে তো এইখন গাড়ী চাওক চলাই পিনে দেখাইছোঁ এবাৰ গাড়ী ঠিকে আছে চাৰিওফালৰ পৰা মই দেখাইছোঁ আপোনালোকক চাই লওক এবাৰ টায়াৰ এভাৰেজ কণ্ডিশ্যন হয় ঠিকে আছে টায়াৰ বাকী দামটোও ঠিকে আছে মোৰ মতে 1.3 1,300 কিলো পাছিং পেলোড তলত চাওক কণ্টেক্ট নম্বৰ ওপৰত চাওক কণ্টেক্ট নম্বৰটো পাব কণ্টেক্ট নম্বৰত প্ৰথমে ফোন কৰিব দাদা লোকেশ্যনটো দিয়ক লোকেশ্যন মানে গুৱাহাটী লোকেশ্যনটো মই নিদিওঁ বাৰে কওঁ মই লোকেশ্যন নিদিওঁ প্ৰথমে সুধিম গাড়ী কোনে ল'ব গাড়ী মই এজন মানুহ লৈ আনিম তেতিয়ালৈতো সেইটো জীৱনত নাপায় গাড়ী মোৰ দেউতাই ল'ব দেউতা আহিব লাগিব লগত দ্বিতীয় কথা চিভিল স্ক'ৰ 700ৰ ওপৰত থাকিব লাগিব দাদা মই চিভিলততো বহুত কম তো এইবোৰ বহুত ধৰণৰ প্ৰশ্ন সুধিম এই সুধাৰ যদি ছেটিছফাইড উত্তৰবোৰ পাওঁ তেতিয়াহ'লে মই মাতিম যদিবোৰ উত্তৰবোৰ যদি সন্তোষজনক নহয় যদি কিবা লাগে ফিচি বুলি যদি কয় কিবা আছে গৰ্বৰ কোনো মানুহ লৈ আনিব পইচা খুজিব তেতিয়াহ'লে আমি নামাতো ঠিক আছে এইখিনি ইনকুৱাৰী কৰিব লাগিব কি কোনো এনে সময় নষ্ট হয় বহুতৰ চিভিল বেয়া থাকে তাৰপিছত 1 ঘণ্টাখন গাড়ীখন চেক কৰিব চলাব ওপৰত উঠিব তলত সোমাব তাৰপিছত ক'ব দাদা মইতো এবাৰ এটা দুটা বাউন্স মাৰিছোঁ মই কি পাম এইবোৰ কাৰণত মই নিদোঁ ঠিক আছে এইবোৰ যে আহে কিছুমান কাষ্টমাৰ জানি শুনি যে কিছুমান কৰে তো চাওক আমাৰ চেনেলে কোনো গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে 7,30,000 এখন গাড়ী পাব 2022 গাড়ী